19 তাৰিখ আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা পানীটো অলপমান বাঢ়িবলৈ আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ পাছত আমি ভাবিলোঁ আগৰ যেনেকৈ এনেকৈ পানী অলপ চলপ হৈ যায় আকৌ কমি যায়, সেইদিনা এনেকৈ ৰূপ ল'লে আপোনাৰ 11:30 বজাৰ পাছত এনেকুৱা পানী আহি গ'ল, একো বস্তু মানে আমি ধৰিব পৰা নহ'ল। এই ঘৰটোৱে প্ৰায় 70 জনমান মানুহ মানে এই ঘৰটোৱে বচাইছে। এইফালে গোটেই এইটো কল ওলাই থকা হৈছে, গোটেই নিশা টিঙতে বহি আছে। টিঙতে একদম পুৰা চিমচিমকে বৰষুণ দি আছে। কথাটো কওঁতে মোৰ গাৰ নোম থিয়ৰি গৈছে। আপোনালোকে চিটুৱেশ্যনটো ইমেজিন কৰি ভাবক, এইখন এখন স্কুল হয়, চাওক স্কুলৰ অৱস্থা কেনেকুৱা হৈ আছে। গছ চাওক, ইমান হেভি গছ যেতিয়া আপোনাৰ উটুৱাই লৈ গৈছে। এইটো চাওক গছ, ইমান ডাঙৰ হেভি গছ। বাকী ঘৰ নৰ্মেল ঘৰ কি ক'ম। এই গাড়ীবোৰ চাওক, এইবিলাক নতুন নতুন গাড়ী চাওক, লাগি আছে যে এক্সিডেণ্ট হোৱা গাড়ী ক'ত পৰি আছে নেকি, এনেকুৱা নহয়। এইবিলাক চব নতুন নতুন গাড়ী, এইবিলাক চাওক গোটেই নতুন নতুন গাড়ী। এইফালে চাওক গোটেই কেনেকুৱা এটা অৱস্থা হৈছে চাওক। এইটো এটা গাঁও, ধুনীয়া গাঁও। মানুহবোৰ ইয়াতে আছিলে ধুনীয়াকৈ নিজৰ ঘৰৰ সপোনৰ ঘৰখনত, আৰু গোটেই এতিয়া ফিনিছ। আৰু এতিয়া আমি গৈ আছোঁ নেপালীগুটি আকৌ এবাৰ। সেইদিনাখনো আমি নেপালীগুটি আহিছিলোঁ, কিন্তু আমি আহোঁতে ৰাতি হ'ল। সেইদিনাখন অকণমান আমি ইফাল চালোঁ, বহুত মানুহ আহিছে নেপালীগুটিত, ভাল লাগিছে। আৰু যাব লাগে কমল চাপৰি, সেইটো ঠাইত যাব লাগে। কমল চাপৰি বহুত ঠাই গ'ল, আৰু কমল চাপৰিটো বহুত ডাঙৰ এৰিয়া হয়। ইমান পাৰ্টত য'ত যোৱা দেখা পালোঁ, লগে পোৱা হোৱা নাই য'ত ভাইকো বহুত ইউটিউবাৰ ইফাল কাম কৰি আছে, বহুতক লগে হোৱা নাই। সময় গুগলৰ কথা হৈ আছে, লগ কৰা হোৱা নাই। চবে নিজৰ নিজৰ ঠাইত কাম কৰি আছে, এতিয়া আমি যেনে কৰি আছোঁ। আমি আজি প্ৰায় 40টা মান পৰিয়ালক, আজি আমি 40টাৰ পৰা 50টা পৰিয়ালক আমি 5,000 টকা দিছোঁ। আমাৰ যিটো অলপমান বাজেটটো কম, 8 লাখ টকা আমাৰ উঠিছে, সেইটো হিচাপতে আমি চবফালে ধুনীয়াকৈ পৰিপাটিকে দিবলৈ চেষ্টা কৰি আছোঁ। আমি ধুনীয়াকৈ আজি নেপালীগুটিত আমি যাম। সিদিনাখনো গৈছোঁ, মোৰ ভাইটি দুজন আছে, দেখাম মই এতিয়া আপোনালোকক। এই আমাৰ টুৰু লাভ বুলি আছে, গড়খাত কণ্টেণ্ট বনাই, তাহাঁতক মই যোৱাকালি দায়িত্ব দিছিলোঁ। আৰু তাহাঁতৰ বন্ধুসকলো আছিল, আৰু ভাইটিহঁতে সিহঁতে ধুনীয়াকৈ লিষ্ট বনাইছে, ঘৰে ঘৰে গৈ। আমি সেইদিনাখনো আহিছিলোঁ, কিন্তু যোৱাকালি মানুহক যাক একদম দৰকাৰ হৈ আছে এতিয়া বৰ্তমান, সেইসকল লোকক মাতিছোঁ। প্ৰায় 40টাৰ পৰা 50টা পৰিয়ালক আমি এতিয়া গৈ 5,000 টকা দিম ধুনীয়াকৈ। তাৰপিছত আৰু বাকী কাৰ্য হৈছে চাম। ঠাইও বহুত ক্ষতিগ্ৰস্ত হৈছে চাওক, এতিয়াও চোফা বিচনা চব বাহিৰত ওলাই থোৱা আছে। এতিয়া আমি ক'ত পালোঁ, চন্তক পালোঁ নেকি? এইখিনি চন্তক হয়। চন্তকতো বহুত এৰিয়া বেয়া হৈছে, চন্তকতো বহুত ক্ষতিগ্ৰস্ত হৈছে মানুহসকলৰ। বহুত পানী একদম হাই, এই ৰাস্তাৰ ওপৰত 6 ফুট 7 ফুট ওপৰলৈকে পানী হৈছিলে এইবোৰ এৰিয়াত। যিবোৰ ঠাই এনেকুৱা বিল্ডিং টাইপ আছে, সিহঁতৰ মানুহবিলাক ওপৰত আছিলে, তলত থকা মানুহখিনি এতিয়া কল হৈ আছে, স্কুল কলেজ গোটেই গোটেই অৱস্থা বেয়া মানে। আমি এতিয়া বৰ্তমান আছোঁ চন্তকত আছোঁ, আৰু ইয়াৰ পৰা আমি গৈ আছোঁ নেপালীগুটি। তাতে এটা ঠাইত মানে বহুত মানুহ কাম কৰি আছে, চাফা কৰি আছে। মই প্ৰেমদাকেইটা ফোন কৰিছিলোঁ, এতিয়া আমি তেওঁলোকৰ কাৰণে বস্তু লৈছোঁ। ইয়াতে কিবা কিবি আমাৰ এই ডিছ প্লেট, পানী বটল, এনেকৈ আমি কিবা কিবি বস্তু অলপ ইয়াতে লৈ লৈছোঁ। এইখিনি বজাৰ কৰি ইয়াৰ পৰা উঠাই লৈ পেলাই আমি ধুনীয়াকৈ লৈ যাম তাতে। দাদাক বিলাব দি দিছে, আমাৰ লগত বস্তু আছিলে কিবা কিবি, আৰু কিবা আছে। আমি এতিয়া নেপালীগুটিৰ পৰা আগবাঢ়ি গৈ আছোঁ। দাদাহঁতক লগ পালোঁ। আপোনালোকে ক'ৰ পৰা আহিছে দাদা? উষাপুৰ, দুলীয়াজান উষাপুৰৰ পৰা আহিছে। এনেকৈ গোটেই অসমৰ মানুহ আহি আছে, সেইটোৰ কাৰণে ভাল লাগে। গোটেই অসমৰ যিমান মানুহ আছে, প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা, প্ৰত্যেকখন গাঁৱৰ পৰা আমি দেখা পাই আছোঁ। সকলোৱে আহি যোনে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াই আছে। সেইটোৰ কাৰণে ইয়াতে এতিয়া এনেকুৱা হৈছে, কিছুমান ঠাইত খোৱা বস্তু আমাক নালাগে আৰু হৈ গ'ল বুলি কৈ আছে। সেইটো বহুত ডাঙৰ কথা মানে, আৰু এইখিনি যে কৈছে সেইটো। দিয়ক দাদা, বলক একেলগে যাওঁ, লগ পাম তেনেহ'লে। বলক। আমি এতিয়া বিহুবাৰ আহি পালোঁ। আপোনালোকে চাওক, এইটো এটা পেট্ৰল পাম্প পূৰা পানীত ডুবি গৈছিলে। এই গাড়ীবোৰ চাওক, এইবিলাক নতুন নতুন গাড়ী চাওক, লাগি আছে যে এক্সিডেণ্ট হোৱা গাড়ী ক'ত পৰি আছে নেকি, এনেকুৱা নহয়। এইবিলাক চব নতুন নতুন গাড়ী, এইবিলাক চাওক গোটেই নতুন নতুন গাড়ী। এনেকৈ অৱস্থা বেয়া হৈছে, পানীত উটি আহিছে গোটেই এইটো এৰিয়া। গোটেই আপোনাৰ এইবিলাক চব গাড়ী ইয়াতে ফচি আছে, গোটেই পানী হৈছিল এইকেইটা ৰাস্তাত। তো আমি এইফালে গৈ আছিলোঁ, ভাইটিহঁতক লগ পালোঁ। ভাইটি ক'লে ভাইটিক লগত লৈ ল'ব লাগে। কি নাম তোমাৰ? সাজিদ আহমেদ। ক'ত ঘৰ? চন্তক। তোমালোকৰ ঘৰত পানী হৈছিল? পানী হৈছে, এতিয়া কমিলে? এতিয়া কমিছে মানে, পলকখিনি সোমাই আছে আৰু অলপ চাফা কৰিলে নে? চাফা কৰি আছে। ঠিক আছে ভাই দেই, যাব বিকাশ। ঠিক আছে।
আমি এতিয়া বৰ্তমান আছোঁ নেপালীগুটিত আৰু নেপালীগুটিটো এটা বহুত ডাঙৰ এৰিয়া হয় বেলেগ বেলেগ চুপা আছে এইফালে এটা গাঁও সেইফালে এটা গাঁও বেলেগ বেলেগ ঠাইত আছে আমি এদিনাখন ৰাতি ইয়াতে আহিছিলোঁ এইফালে আমাৰ আৰু এটা ঠাইত আছে যিটো ঠাইত আপোনাৰ ঘৰ এটা দেখা পাই আছে যে এটা ঘৰত বহুতখিনি মানুহ ফচি আছিলে এই আমাৰ তুৰুলাভ বুলি আছে আমাৰ ভাইটি বহুতে চিনি পায় আমাৰ গোৰ্খা মানুহসকলে চিনি পায় তেখেতে গোৰ্খাত কণ্টেণ্ট বনায় আৰু এই তুৰুলাভ আৰু ৰিদম ভাই আছে ন ৰিদম ভাই আৰু তুৰুলাভ ভাইক মই দায়িত্ব দিছিলোঁ কাৰণ ইহঁতে এইখিনি ঠাইত আছিলে গ্ৰাউণ্ডত কাম কৰি আছিলে মই সিহঁতক লিষ্ট বনাব দিছিলোঁ প্ৰায় 40-50জন মানৰ লিষ্ট বনাব দিছিলোঁ যিসকলক অকণমান মানে আৰ্থিকভাৱে অলপমান ঠিক নহয় তেওঁলোকক মানে আমি কিবা এটা মানে জেনুইনলি যোনে মানে যাক দৰকাৰ হয় তেওঁলোকক যদি আমি কিবা এটা দিব পাৰোঁ তাহাঁতে এতিয়া লিষ্ট বনালে ধুনীয়াকৈ আজি এতিয়া আমি যিমানখিনি মানুহ আহিছে লিষ্টৰ হিচাপত আমি 5,000কে তেওঁলোকক দিবলৈ চেষ্টা কৰিম লাহে লাহে ৰাস্তাবিলাক খুলিছে আপোনাৰ ঘৰটো আগত ন মোৰ ঘৰ অলপ আগত আছে ঘৰটো চব ভাঙি আছে নেপালীগুটিটো বহুত বেলেগ বেলেগ এৰিয়া এইটো এটা এৰিয়া এইফালে এটা এৰিয়া আছে এইটো কোনটো এৰিয়া বুলি কয় এইটো নেপালী খুঁটিয়ে হয় নেপালী খুঁটিত আপোনাৰ 120 ঘৰ মান আছে আৰু সেইফালে এটা আছে একেটা হয় আমাৰ আচ্ছা, একেখিনি হয়। গোটেই একে সমাজে হয় আৰু সেইফালেও আছে নদী সিফালেও আছে সেইফালেও গোটেই শেষ এতিয়া আপোনালোকৰ এইখিনি নেপালীগুটিত ধৰক খানা পিনাটো আহি আছে এতিয়া মেইন কি বস্তুৰ বেছি প্ৰয়োজন হৈ আছে যদি কোনোবা আহে সাহায্য লৈ পেলাই তেওঁলোকৰ যাতে সুবিধা হয় ইয়াত ঘৰ লাগে বিশেষকৈ আৰু ইয়াত পানীটো লাগিয়ে থাকিব ইয়াত কাৰণ ইয়াত যি আছিলে টিউবৱেল আছিলে মানুহৰ এইটো বেয়া হ'ল যদি সেইখিনিকে আকৌ ৰিকভাৰ কৰিব লাগিব সেইটোৰ ওপৰত কাম কৰিব লাগিব ফিল্টাৰ পানীটো লাগে বিশেষকৈ কেলে ভাত চাত বনাবৰ কাৰণে কিছুমানৰ মানে পানী নাথাকে অকল যিকেইটা বটল পানীৰ মেইন প্ৰব্লেম হৈছে পানীৰ প্ৰব্লেম আৰু আপোনাৰ বাথৰুম লেট্ৰিন কেলে মানে ল'ৰাকেইটাই য'তে ত'তে গৈ কিনে এতিয়া কিবা কৰি মহিলাসকলে ক'ত যাব মহিলাসকলে ক'ত যাব তেনেকুৱা এটা প্ৰব্লেম আহি পৰিছে আৰু আপুনি আহিছে আমি ভাল পাইছোঁ আৰু আমি আশা ৰাখিছোঁ হয় মই বিচাৰিছোঁ যাতে আৰু মানে ৰাইজো আৰু আহক ইয়াতে নেপালীগুটিৰ ফালে পানী বাথৰুম যোনে যেনেকৈ পাৰে যিহেতু বহুতে এতিয়া মানে কনফিউজ হৈ যায় মই নিজে কনফিউজ হৈ গৈছিলোঁ প্ৰথমত আহোঁতে যে ক'ত যাওঁ কি বস্তু দিওঁ একো বুজি পোৱা নাই এতিয়া এইকেইদিন মই ঘূৰি গ্ৰাউণ্ডত ইফাল গৈ মই এতিয়া বস্তুটো বুজি পাইছোঁ এতিয়া এটলিষ্ট মোক যদি কোনোবাই ফোন কৰে মোক যদি সোধে মই ক'ব পাৰিম যে নেপালীগুটিত পানী আছে পানী লৈ যাওক চন্তকক এইখিনি বস্তু লাগে আপোনালোকে এইখিনি বস্তু তাতে লৈ যাওক এই বস্তুটো মোৰ এইখিনি এক্সপিৰিয়েঞ্চ হৈ গৈছে মানে আমিও চেষ্টা কৰি আছোঁ কিবা কিবি অলপমান দিবৰ কাৰণে আৰু লগতে কাৰ কি প্ৰব্লেম হৈছে গ্ৰাউণ্ডত গৈ এইখিনি বস্তু বুজ ল'বলৈ চেষ্টা কৰি আছোঁ যাতে আপোনালোকে আহোঁতে ক্লিয়াৰলি বস্তুখিনি লৈ আহিব পানী হওক কিবা হওক তেওঁলোকে একদম সঠিক ঠাইত সঠিক বস্তু পাব মানে আমি আছোঁ এতিয়া বৰ্তমান নেপালীগুটিত আৰু ইয়াতে আমি আজি কেছ বিতৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ প্ৰায় 40 ঘৰমান মানুহক আজি আমি 5,000কে টকা ইয়াতে আমি বিতৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ চ' আমি ইয়াতে যিমানখিনি পাৰোঁ কেছ বিতৰণ কৰিলোঁ আৰু 10 ঘৰমান মানুহ ইয়াতে অহা নাই আমি তেওঁলোকক তাতে দিয়া ঘৰত গৈ আহি দিয়া ব্যৱস্থা আমি কৰিম কাৰণ বয়সীয়াল মানুহ আহিব পৰা নাই এইফালে আছে ক'ৰবাত মই এইখিনি ব্যৱস্থা কৰিম পইচাখিনি দিয়া আৰু এইফালে আছে তোমাৰ নামটো তোমাৰ তাহাঁতে ৰঙিয়াৰ পৰা আহিছে ৰঙিয়া ধুইপালৰ পৰা আহিছে আৰু ইমান দূৰৰ পৰা আহি চাওক ইয়াতে তেওঁলোকে আহি কিনে সাহায্যৰ হওক বা গোটেইখিনি কাম কৰি আছে বঢ়িয়া গুড এনেকুৱা কাম কৰি থাকিব লাগে দেই আমি নেপালীগুটিৰ ফালে গৈ আছোঁ সেইটো ছাইডৰ নেপালীগুটি গৈ আহিলোঁ এইটো এটা ছাইড বেলেগ ছাইড হয় সব ঠাই মানে বেলেগ বেলেগ চুপা থাকে গাঁৱত মানে নেপালীগুটি এটা বহুত ডাঙৰ এৰিয়া হয় আপোনাৰ এইফালে আছে সিফালে আছে বেলেগ ছাইডেদি এণ্ট্ৰি কৰিব পাৰি আপোনালোকে আহিলে আপোনালোকে সব ফালেদি এণ্ট্ৰি কৰিব পাৰে এইফালে মোৰ মৰমৰ ভাইটি আছে মৰাণৰ ফাৰ্ষ্ট ভিডিঅ' মই যদি কওঁ সাহায্য দিয়া হওক বানপানী হওক এখেতে হয় মেইন হিৰো নমস্কাৰ ছ'চিয়েল মিডিয়া হিৰো এতিয়া বহুত ওলাই আছে কিন্তু মেইন ফাৰ্ষ্ট ষ্টাৰ্টিং মানে মই চাইছোঁ পানী দি আছিলা ন তোমালোকে সেই ভিডিঅ'টো মানে ফাৰ্ষ্ট মানুহৰ ওচৰত চাৰ্কুলেট হৈছিলে তোমালোকৰ গোটেই টিমটো প্ৰদ্যুন্ন ভাইটি মৰাণৰ ঘৰ হয় আৰু গোটেই তাহাঁতে আজি বহুত দিনৰ পৰা তেওঁলোকে চাই আছে সকলোৱে দেখি আছে ৰাইজে নন ষ্টপ বেক টু বেক কৰি আছে মানে ধৰক আমি 15 দিন সম্পূৰ্ণ ৰিলিফ দিলোঁ আমি সংগ্ৰামী অসম বুলি টিমটো আছে আৰু আমি আছোঁ গোটেইখিনি লগ হৈ আমি প্ৰথমে 15 দিন আমি গাঁওবিলাকত মানে চাউল দাইল এইবিলাক ছাপ্লাই দিলোঁ যেতিয়া দেখিলোঁ যে মানুহখিনি অলপ খাব পাৰিছে যে মানুহখিনি ঠিক ঠাকে থাকিব পাৰিব তাৰপিছত আমি নেপালীগুটিলৈ আহিলোঁ দেখিলোঁ ইয়াত অৱস্থা বহুত বেয়া তো 3টা ঘৰ বনোৱাৰ দায়িত্ব লৈছিলোঁ এটা ঘৰ সম্পূৰ্ণ হৈছে অলপ মানে বোকা চোকা আছে কিন্তু আমি মিলাই লৈছোঁ এটা ঘৰ হৈ গ'ল এইটো ঘৰ আজি এইটো প্ৰথমটো হয় সেইটো ছেকেণ্ডটো হয় আৰু এটা ঘৰ লাষ্ট
লাষ্টত আছেগৈ, সেইটো কাম অলপ আছে, সেইখিনি আমি কৰাই আছোঁ। কাৰণ বস্তু নিবলৈ বহুত অসুবিধা হৈছে। ইয়াত এআঁঠু পলস, খুটা পুতিবলৈ দিগদাৰ। এইটো দুবাৰ বনাবলগীয়া হৈছে ঘৰটো। ভাল লাগিছে, অসমৰ সকলোৱে লাগিছে, ক্ৰিয়েটৰ হওক বা ছিংগাৰ হওক, বাকী মানে নৰ্মেল মানুহ যোনে হওক চবেই লাগিছে। আপুনিও আহিছে ইমান দূৰৰ পৰা, কি কম? মইতো এই আৰু আমাৰ যিখিনি পাৰোঁ আমি কৰি আছোঁ বস্তুটো, কিন্তু তোমালোকে বেছিকৈ আছা গ্ৰাউণ্ডত, আমাৰ অলপ দূৰ হৈ যায়। ফেমিলি থকা মানুহ গুৱাহাটীৰ পৰা অহা যোৱা কৰাও দিগদাৰ হৈ যায়। তো আমিও ট্ৰাই কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, দি আছোঁ মানুহসকলক যে আহক। আজি তেওঁলোকে নেপালীগুটিত আছে, আপোনালোকে এটা বেলেগ এটা গাঁও ধৰক, বহুত গাঁও আছে বেলেগ বেলেগ, কমল চাপৰি চাইড আছে, বহুত বেলেগ বেলেগ ঠাই আছে। মানে 4খন ডিষ্ট্ৰিক্ট হ'ব নেকি টোটেল? 4খন ডিষ্ট্ৰিক্টত কিমান গাঁও হ'ব পাৰে আপোনালোকে ভাবক, আৰু চবত আপুনি যাব ছেইম প্ৰব্লেম। এইকেইটা ঘৰত মানে একদম ইমানটোতো বাচ্চা আছে, দুটা, ইয়াত ছোৱালী এজনী আছে, তাত ল'ৰা এটা আছে। গতিকে এইকেইটা বাখৰ যদি কি নাম তোমাৰ? বঢ়িয়া, ইয়াৰ ঘৰটো বনাই দিয়া হৈছে ন? কেনেকুৱা লাগিছে নতুন ঘৰ? ভাল লাগিছে। ভাল লাগিছে? বঢ়িয়া, ভালকে পঢ়িবা দেই। বঢ়িয়া বঢ়িয়া, ভাল লাগিল, ভালকে কাম কৰি থাকা তোমালোকে। আমি এতিয়া ঘূৰি আছোঁ, ছাৰ্ভে কৰি আছোঁ। আমি এটা ঘৰ আজি নাৰিকল ভাঙি আহিলোঁ, চুমনি গাঁৱত আমি এটা কৰি আহিলোঁ। চাই আছোঁ আৰু যিমান যি পাৰোঁ অলপ চলপ, হয়নে? ঠিক আছে ভাই, লগ পাই আছোঁ হা। আমি য'ত পাৰোঁতো কৰিয়ে আছোঁ। আমি ঘৰ বনোৱা আৰম্ভ কৰি দিছোঁ। আমি বিভিন্ন ঠাইত আমি বেলেগ বেলেগ প্লেনিং কৰি আছোঁ, কিন্তু তেওঁলোকে ফাৰ্ষ্ট ডে 1ৰ পৰা ইমানখিনি কাম কৰি আছে, সকলোৱে দেখি আছে। তে এখন ঘৰ বনোৱা দায়িত্ব দিছোঁ মই, ইয়াতে আছে 25,000, এইটো মই দিছোঁ ভাইটি প্ৰদ্যুন্ন আৰু গোটেই টিমটোক। তেওঁলোকে ইয়াতে হ'লেও বা য'ত হ'লেও যেনেকৈ সুবিধা হয় এটা ঘৰ আমাৰ ফালৰ পৰা যাতে তোমালোকে বনাই দিয়া ধুনীয়াকৈ। থেংক ইউ। আমি এতিয়া বৰ্তমান আহি পাইছোঁ নেপালী খুঁটিত। গোটেই দিনটো আমি ঘূৰি ঘূৰি এতিয়া নেপালী খুঁটিত আহি পালোঁ। আৰু ইয়াতে এটা ধুনীয়া ষ্ট'ৰ ৰুমৰ ভিতৰত আমি আহিছোঁ। এইটো এটা ভৰালি ঘৰ টাইপ বনোৱা হৈছে, পূৰা ডাঙৰ এৰিয়া, বাঁহেদি ধুনীয়াকৈ বনোৱা হৈছে। ইয়াতে গোটেইখিনি গাঁৱৰ মানুহৰ কাৰণে এনেকৈ বিভিন্ন বস্তু, চব্জি, বেড, এইপিনে কিবা কিবি আমি দেখা পাইছোঁ। বিভিন্ন ধৰণৰ বস্তু ষ্টক কৰি ৰখা হৈছে, কাৰণ মানুহবোৰে বস্তু বহুত দি গৈ আছে, কিন্তু ৰখা ঠাই নাই। কাৰণ বহুতৰ ঘৰ বনাই থকা হৈছে, বহুতে বেলেগ ঠাইত গুচি গৈছে ইয়াতে এনেকুৱা ঘৰ ভঙাৰ কাৰণে। তে মানুহবিলাকে সাহায্য আনিছে, কোনোবাই কিবা দিছে, থ'ব ক'ত বস্তুবোৰ? তো সেইটোৰ কাৰণে এটা বহুত ধুনীয়া ঠাই এটা নিৰ্মাণ কৰা হৈছে নেপালী খুঁটিত। আৰু আপোনালোকক মই মেইন লোকেশ্যনত এতিয়া লৈ যাম, য'ৰ পৰা মেইন পানী আহিছে। গোটেইখিনি বস্তু দেখুৱাই আছোঁ। ইয়াতে এনেকুৱা ঘটনা মানে আছে, এতিয়া আপোনালোকক আপকামিং মই দেখুৱাই আছোঁ। মোৰ লগত আছে প্ৰেম তামাং দা আছে মোৰ লগত, আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন, GDC চেয়াৰমেন আছে আমাৰ লগত, প্ৰেম তামাং দা আছে। আপুনি পূৰা লাগি আছে দাদা? হয়, অলপ চলপ লাগি আছোঁ আৰু ৰাইজৰ সেৱাৰ কাৰণে। এইটো ঘৰটো আপোনাৰ মানে GDCৰ পৰা বনোৱা হৈছে? হয়, আমি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল যোগেদি আমি টিনপাত বা আৰু লগতে হাজিৰা দি যিমান আছে যাক যেনেকৈ লাগে, কিন্তু আমি এটা কথা চিন্তা কৰিছোঁ, এজন মানুহৰ পৰিয়ালক যিমান বস্তু লাগে লৈ যাব পাৰিব, কিন্তু বাৰে বাৰে মোনাই বস্তা নিব নোৱাৰিব। ৰাইজৰ সুবিধাৰ কাৰণে এই ষ্ট'ৰত আমি পৰ্যাপ্ত পৰিমাণে বিচনাৰ পৰা আদি কৰি যিমান খোৱা বোৱা আদি, বাচন বৰ্তন আদি কৰি ঘৰত ব্যৱহাৰ হোৱা যিখিনি সামগ্ৰী আছে, আমি চব মজুত কৰিবৰ কাৰণে প্ৰচেষ্টা চলি গোৰ্খা ডেভেলপমেণ্ট। আমি এটা নেপালী খুঁটিৰ এটা বেলেগ পাৰ্টত আছোঁ। সেইফালৰ পাৰ্টটো কি হয় এইটো চাইডৰ? পুতাকো নকল বস্তি। আপুনি সেইটো নেপালী খুঁটিয়ে হয়, এইটো নেপালী খুঁটি হয়। বহুত ডাঙৰ এটা এৰিয়া হয়, বেলেগ বেলেগ ঠাইত আছে। আমি এতিয়া বেলেগ এটা এৰিয়াত আহিলোঁ নেপালী খুঁটিৰ। আৰু এইটো এৰিয়াতে চবতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। যিমান 4টা ডিষ্ট্ৰিক্টৰ ভিতৰত সকলোতকৈ বেছি যদি ক্ষতি ক'ৰবাত হৈছে, সেইটো হ'ল এই স্পটটো, য'তে এতিয়া আমি আহিছোঁ নেপালী খুঁটি। ইয়াতে বাইদেউসকল আছে গোটেই, আপোনালোকৰ ঘৰ এইখিনিতে হয় গোটেই। এই বাইদেউহঁতৰ পৰা অকণমান জানিম কেনেকুৱা হৈছিলে, মানে 16 তাৰিখৰ ঘটনাটো অলপ কৈ দিয়ক। 19 তাৰিখে হয়। 19 তাৰিখ সেইদিনাখন আপোনালোকে কি ঘৰতে আছিলে সেইটো ঘটনাটো হওঁতে? ঘৰতে আছিলোঁ, মানে লাহে লাহে পানীটো বাঢ়ি আছে, চব বছৰ নিচিনা আহে তেনেকুৱাই। মানে মানুহ কেইটামান বজাত 19 তাৰিখে? ৰাতিপুৱা 10টা বজাৰ পৰা নদী বাঢ়ি আছে, মানে পানী বাঢ়ি আহি আছে অলপ অলপকৈ। 11টা বজালৈকে তেতিয়া লাহে লাহে ঘৰৰ ভিতৰত সোমাব ধৰিলে। 11টা বজাৰ পৰা দিনত, ৰাতিপুৱা তাতে লাহে লাহে মানুহকেইটা ঘৰৰ বস্তুকেইটা ওপৰত উঠাই থৈ আছে। আকৌ নামি যাব পানী বুলি ভাবি নাই, আকৌ ঢৌ মাৰি আহিলে, গোটেই হাবি জাবি গছ গছনি লৈ আহি ঘৰ চৰ ভাঙি একেসোপা লৈ গৈছে। আমিতো আগতে ওলালোঁ অকণমান, এইটো ঘৰখনত আমি আহি বাচিলোঁ আৰু একেবাৰে নৈ কিনাৰ মোৰ ঘৰটো। ইয়াতে কিমানখিনি মানুহ নিহত হৈছিল গম পায় নেকি? 5জন এইখন গাঁৱৰ পৰা। হয়, পুৰা হেৰি টাইপ, মানে আপোনালোকে কেনেকৈ ইয়াৰ পৰা কেনেকৈ তাৰপিছত যোৱা হ'ল? পানীটো বহুত হাইটত মানে আমি এদিন এনেকৈ ইয়াতে থাকিলোঁ, চটত থাকিলোঁ। এই ঘৰটো এটা ঘৰ আপোনালোকক দেখুৱাই আছোঁ এতিয়া, যিটো ঘৰে প্ৰায়
70জন মান মানুহ মানুহ বচাবলৈ বচাবলৈ। মানে সেই ঘৰটো বচাইছে আপোনালোক মই এই ঘৰটো দেখাম এতিয়া গৈ পেলাই এতিয়া আপোনালোকৰ এতিয়া ঘৰবোৰ এতিয়া ইয়াতে কি প্ৰব্লেম হৈ আছে ধৰক আপোনালোকৰ কি কেনেকুৱা এতিয়াতো প্ৰব্লেম মানে আমি সাহায্যটো যথেষ্ট পাইছোঁ এতিয়া হয়। এতিয়া ঘৰকেইটা হোৱা নাই ঘৰকেইটা হ'ব লাহে লাহে ঘৰকেইটা বনোৱা এতিয়া চব প্ৰচেছ চলি আছে চলি আছে তাৰপিছত ঘৰত ভিতৰত থকা বস্তুখিনি হ'লে ভাল এইকেইটা সেইকেইটা হৈ গ'ল ঘৰ ভিতৰৰ বস্তুকেইটা চব গডৰেজ আছিলে পালেং আছিলে চব আছিলে আপোনালোকৰ এতিয়া ধৰক মানে যদি কোনোবা সাহায্য লৈ আহে এতিয়া কি বেছি দৰকাৰ হৈ আছে খানা পিনাটো পাই আছে আমাক পালেং লাগে পালেং। পানীৰ ব্যৱস্থা লাগে খানা পোৱাটো ঠিকে আছে চব খোৱা পোৱা চব ঠিক আছে খালি আৰু ঘৰ হোৱা নাই হ'বলৈ পোৱা নাই এইটোৱে কথা বস্তুবোৰ থবলৈ পোৱা বস্তু নাই পাই আছে এতিয়া ক'ত থকা হৈছে এতিয়া হেৰি কলা শিবিৰত থকা হৈছে এতিয়া ইয়াত আহিম আৰু কালি পৰহিৰ পৰা যিসকলে চাই আছে আপোনালোকে যদি ভাবিছে আহিব মানে বা কোনোবাই যদি সাহায্য লৈ আহিম বুলি ভাবি আছে কাৰণ এতিয়া আমি দেখা পাইছোঁ বহুত আহি আছে চানডে বহুত বেছি ভিৰো হয় তেতিয়া আপোনালোকে ট্ৰাই কৰিব খোৱা বস্তু আনিবই আপোনালোকৰ হিচাপত কিন্তু এনেকুৱা ধৰণৰ এটা বস্তু আনিব কমকৈ আনক 20টা ফেমিলিৰ কাৰণে আনক 30টা ফেমিলিৰ কাৰণে আনক কিন্তু কিবা এটা কাম ভেলুৱেবল বস্তু আনক যাতে সেই বস্তুটো ইন ফিউচাৰতো কাম আহে ফিল্টাৰ আনিব পাৰে বিচনা আনিব পাৰে ফেন আনিব পাৰে এনেকুৱা ধৰণৰ বস্তু আনক যাতে কুকাৰ গেছ এনেকুৱা ধৰণৰ বস্তু আনক যাতে তেওঁলোকৰ নতুনকৈ ঘৰ বনোৱাত আকৌ সুবিধা হয় ঠিক আছে বাইদেউ আমি এতিয়া আৰু ইফালে যাওঁ চাওঁ এনেকুৱা কি ন গোটেই যাতে সোনকালে ভাল হৈ যায় সেই বিচাৰিছোঁ আৰু তো বন্ধুসকল বিকাশকো পালোঁ বিকাশে বহুত কষ্ট কৰি আছে আচলতে নেপালী খুটি গাঁওখনলৈ কেইবাদিনো মই আচলতে 4-5 দিন আহিছোঁ আমিতো বহুত দূৰৰ পৰা আহিছোঁ কিন্তু বিচিত্ৰ দাহঁতে বেছিকৈ লাগি আছে আমি গুৱাহাটীৰ পৰা অহা যোৱা চলি থাকে অলপমান আমাৰ ডিষ্টেঞ্চটো বেছি হৈ গ'ল কিন্তু দাদাহঁতে বেছি গ্ৰাউণ্ডত থাকি আমি সেইদিনাখনো লগ পালোঁ 3 দিন আমি ৰাতি যোনে যোনে গ্ৰাউণ্ডত আমি ঘূৰি আছোঁ কাম কৰিব চেষ্টা কৰি আছোঁ আৰু আপোনালোকেতো বহুত বেছি মানে কৰি আছে ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু যাতে এনেকৈ যিমানখিনি পাৰে আপোনালোকে কৰিব যাব ধন্যবাদটো আচলতে ধন্যবাদ নালাগে কথাটো হৈ গ'ল মানুহে যাতে ধুনীয়াকৈ আহি থাকিবলৈ ঘৰ এখন পাবলৈ আমাৰ লক্ষ্য উদ্দেশ্যটো এইটোৱে যিমান পাৰোঁ ৰাইজক এখন ঘৰ দিবলৈ আমাৰ সেইটো চিন্তা কৰিছোঁ বেলেগ একো নাই প্ৰতিদিনে আপোনালোকে একেলগে কৰি আছে মই মোৰ তৰফৰ পৰা এটা ঘৰ বনোৱা আপোনালোকক মই দিলোঁ তেতিয়া আপোনাক মই বিচাৰি আছিলোঁ নাছিলে আমাৰ তৰফৰ পৰা আমি কিবা এতিয়া লগ পাই আহিছা নেকি হয় আমি আমাৰ তৰফৰ পৰা এটা ঘৰ বনোৱা আমি দিছোঁ মানে আপোনালোকে যাতে এটা ঘৰটো বনাই ভিডিঅ'ত দেখাই পাম আমি ন সেইটো ধন্যবাদ বিকাশলৈ মই এটা ঘৰ আগতো কাম কৰি গৈ থাকিম অকল এইটো নহয় আমি প্ৰত্যেকটো দুযোগতে আমি ওলাই আহিব লাগিব আমি সকলো একগোট হৈ কিনে কাম কৰিলেহে আমি আগুৱাই যাব পাৰিম আপোনালোকে দেখা পাইছে মই এতিয়া নেপালী ঘুটিত আছোঁ আৰু এই ঘৰটোৱে প্ৰায় 70জন মান মানুহ মানে এই ঘৰটোৱে বচাইছে যেতিয়া পানী গোটেই সেইফালৰ পৰা আহিছিলে গোটেই ঘৰ ইয়াতে য'ত মই থিয় হৈ আছোঁ ইয়াতেও কাৰোবাৰ ঘৰ আছিলে সেইফালেও কাৰোবাৰ ঘৰ আছিলে চব ঘৰ উটুৱাই লৈ গ'ল লাষ্টত উপায় নাপায় যেতিয়া পানী লেভেল বাঢ়ি গৈ থাকিল চব মানুহ এই ঘৰৰ ওপৰত আছিলে আৰু এই ঘৰৰ ওপৰত থাকি তেওঁলোকে নিজৰ জীৱনটো ৰক্ষা কৰিলে এই ঘৰটো এতিয়া বহুতখিনি ওলাই আছে আপোনালোকে দেখা পাইছে নিউজত সেইকাৰণে মানে কিছুমান ঠাইত এনেকুৱা ধৰণৰ গাঁৱত হওক ক'ৰবাত হওক এনেকুৱা ঘৰ লাগে বা ওখ ঠাই লাগে কাৰণ ক'ৰ পৰা কেতিয়া কি হৈ যায় কোনো নাজানে মানে এই ঘৰটোৱে হয় এই ঘৰটো কাৰ হয় আমি জানিব চেষ্টা কাৰ কষ্ট হৈ ঘৰ হৰি শৰ্মা এই ঘৰটোৰ অনাৰৰ নাম হ'ল হৰি শৰ্মা তেখেত আছে নেকি ইয়াতে ফেমিলি আছে না আমি তেখেতৰ লগত গৈ কথা পাতিব চেষ্টা কৰিম যিটো ফেমিলি আছে আৰু আমি আৰু আগলৈকে যাম পানী কোনফালে আহিছে আমি সেইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই নেপালী খুঁটিটো পানী হোৱাৰ পিছত এই এটাই বিল্ডিং আছে এই গোটেই এৰিয়াত আৰু ইয়াতে তেওঁলোকে আহি নিজৰ জীৱন ৰক্ষা কৰিছে এই ছাতৰ ওপৰতে তেওঁলোকে আছিলে এইফালে চাওক এনেকৈ পানীখিনি আহিছিলে এইটোৱে টাৰ্ণিং এটা আছে টাৰ্ণিংটোত এই খুন্দা মাৰি দিলে মানে সেইফালে যাব নোৱাৰিলে নদী পানীখিনি খুন্দা মাৰি এই গোটেই এৰিয়া খতম এইফালে মানুহৰ ঘৰবোৰ আছিলে এইফালে গোটেই খতম সেইফালে চাওক সেইফালে গোটেই মানুহৰ ঘৰবোৰ আছিলে গোটেই খতম আৰু আপোনালোকে যদি এইফালে আহে মোৰ লগত এইফালে আহক এইফালে চাওক গোটেই কেনেকুৱা এটা অৱস্থা হৈছে চাওক এইটো এটা গাঁও ধুনীয়া গাঁও মানুহবোৰ ইয়াতে আছিলে ধুনীয়াকৈ নিজৰ ঘৰৰ সপোনৰ ঘৰখনত আৰু গোটেই এতিয়া ফিনিছ আমাৰ লগত আছে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ ভাইচ চেয়াৰমেন কেনেকুৱা কি চলি আছে এতিয়া অলপমান কৈ দিয়ক চাওক এতিয়া যিটো আগৰ এই শিৱসাগৰৰ বিহুবাৰ এই নেপালী খুঁটি আছিলে আগতেতো বোকাই মানে আমি খোজকাঢ়ি আহিব লগা আছিলে এতিয়া গাড়ী আহিছে আমি চেণ্ডেল জোতা পিন্ধি আহিব পৰা হৈছে এতিয়া গতিকে দিনক দিনে অলপ ডেভেলপ হৈ আছে চব ফালৰ পৰা এই ঘৰখিনি কি হ'ব এতিয়া মানুহবিলাক ঘৰবিলাক কি হ'ব ঘৰবিলাক চৰকাৰে এটা লৈছে চৰকাৰে বনাব কিন্তু চৰকাৰৰ যিটো প্ৰচিডিউৰ মতে 2 দিন অলপ দেৰি হ'ব পাৰে আৰু বনাওঁতে পকী ঘৰ বনাব লাগিব সেই পকী ঘৰ বনোৱাৰ কাৰণে অলপ সময় লাগিব এইটো এটা চাওক ঘৰ আমি এতিয়া নেপালী খুঁটিতে আছোঁ এইটো এটা ঘৰ এইফালে চাওক এই গোটেই ঘৰৰ অৱস্থা কেনেকুৱা হৈছে এখন বাইক চাওক বাইকৰ অৱস্থা এনেকুৱা হৈছে মই এজন বাইক লাভাৰ হিচাপে এনেকুৱা এখন বাইক এনেকৈ দেখি সঁচাই বহুত বেছি বেয়া লাগিছে এইবোৰ ঘৰ গোটেই এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে ইয়াতে তোমালোকৰ নাম কি হ'ব সাবিত্ৰী শৰ্মা এইফালে চাওক এইফালে গোটেই এইটো কলহ ওলাই থকা হৈছে তোমালোকে ক'ৰ পৰা আহিছা ভাইটি
দুলীয়াজানৰ পৰা আহিছে শ্ৰমদান দিব আহিছে এইটো বস্তুটো এটা বহুত ডাঙৰ বস্তু হৈ আছে এইটো বস্তুটো দেখা পাই ভাল লাগিছে যোনে যেনেকৈ পাৰে সহায় কৰি আছে কিছুমানে টকা পইচা দি সহায় কৰি আছে কিছুমানে বস্তু দি কিছুমানে এনেকৈ আহি কিনে শ্ৰমদান দি আছে য'ত এনেকৈ বোকাবোৰ পূৰা সোমাই থাকে কল হৈ থাকে বহুত এইটো বস্তু চবতকৈ পানী যোৱাৰ পিছত চবতকৈ ডেঞ্জাৰাছ বস্তুটো হ'ল এইটো ওলাই কিনে চিজিল কৰাওঁতে বহুত টাইম গুচি যায় মই এতিয়া যিটো ঠাইত আছোঁ নেপালী খুঁটিৰে এই ঠাইতে দাদাৰ ককাৰ ঘৰ আছিলে ককাৰ নাম হ'ল গোপাল শৰ্মা আৰু তেখেতৰ ঘৰ এইখিনি ঠাইতে আছে বৰ্তমান তেওঁৰ সম্পূৰ্ণ ঘৰটো এতিয়া নাই কি 19 তাৰিখে কেনেকুৱা কি হৈছিল 19 তাৰিখ আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা পানীটো অলপমান বাঢ়িবলৈ আৰম্ভ কৰিলে আৰম্ভ কৰাৰ পাছত আমি ভাবিলোঁ আগৰ যেনেকৈ এনেকৈ পানী অলপ চলপ হৈ যায় আকৌ কমি যায় সেইদিনা এনেকৈ ৰূপ ল'লে আপোনাৰ 11:30 বজাত পাছত এনেকুৱা পানী আহি গ'ল একো বস্তু মানে আমি ধৰিব পৰা নহ'ল এই তাৰপৰা ইয়াত খোজ ল'লে মানে ইমান পানী আকৌ তাৰ ভিতৰত মোৰ বোৱাৰী আছিলে নাতি ল'ৰাবিলাক আছিলে ইহঁতক মানে বস্তু বাহনি খাচী ছাগলী বচাম বুলি যাওঁতে এতিয়া মানুহ বচাম নে ছাগলী বচাম এইবিলাক বস্তু সম্পত্তি পৰাটো মানুহে মেইন হ'ল সেইকাৰণে বোৱাৰী ইহঁতকে ইয়াত ঘৰ আছিলে টিঙৰ ওপৰত তুলিলোঁ টিঙৰ ওপৰত তুলি পেলাই টিঙত ওপৰত মাজত মধুচত বহিলোঁ বহাৰ পাছত 10 মিনিটৰ পাছত আপুনি এনেকুৱা পানীটো ঢেউ উঠি আহিলে গছ গছনি জাবৰ জাবৰ লৈ পেলাই গোটেই এই পাত চৰি আছিলে আপোনাৰ মধুচৰ পৰা 12-13 ফুট হাইটত গছৰ পাত যে দেখা পাই আছে এই গছৰ পাতৰ লগে পানী লেভেল ওপৰত যেতিয়া ঘৰ মোৰ নিয়া আমাৰ এইটো লেভেলত পানী আহি পেলাই ঘৰৰ সৈতে উঠাই লৈ পেলাই সেই কিনাৰ লৈ চপালে যেনে তেনে বোৱাৰী নাতি চব ৰক্ষা কৰিলোঁ তাৰপাছৰ পৰা আকৌ হেৰি ধৰি আনি পেলাই এই ঘৰটো নাতি আৰু বোৱাৰী ইয়াত থ'লে মই গোটেই নিশা আলি আমাৰ ইহঁতৰ ঘৰ চট ঢালে ঘৰৰ পৰা লৈ পেলাই নাও আনি পেলাই 2টা বজাত ইহঁতৰ ঘৰত নিলে মোক পুনে ছাৰ ঘৰ ইহঁতৰ তেনেকুৱা মোৰ ঘৰ বোৱাৰী নাতি আৰু ল'ৰা আৰু মাইকন এতিয়া আছে ঘৰৰ ব্যৱস্থাটো কিবা হৈছে নে এইটো শেষ আৰু অলপমান হেৰি বোৱাৰী হাতৰ সোণ শান্তি কিবা কিবি আছিলে সেইকেইটা গোটেই ক'ত গ'ল বনোৱা এতিয়া চি এম ছাৰে কৈছে যে এদিন আহি পেলাই লগ ধৰিছে আপোনাৰ যেনেকৈ সাক্ষাৎ কৰিলে চিন্তা নকৰিব চাফাটো হৈ যাব দিয়া খেতি পূৰণ দিম আৰু আপোনাৰ ঘৰটো আগৰ পৰা ধুনীয়া বনাই দিম চিন্তা নকৰিবা এতিয়া শিবিৰত বহা যিমান দিনলৈকে শিবিৰত বহিব লাগে সিমান দিনলৈকে আপোনাৰ এই 20টা ঘৰ মানে কি বুলি ধ্বংস হৈছে ইহঁতক মই ৰেচন পাতি যোগাযোগ আপোনাক কৰি ব্যৱস্থা ল'ম বুলি কৈছে এইটো এটা ভাল বস্তু এইখিনি ঘৰ এতিয়া আমি যদি এটা ঘপককৈ ঘৰ এটা বনাই দিওঁ আকৌ 2-4 দিন পিছত ভাঙিবই লাগিব এতিয়া যিহেতু ঘৰ এটা বনাই দিম বুলি আস্থা দিছে গভৰ্ণমেণ্টৰ মানুহ আহি চাওঁ সোনকালে যদি বনাই দিয়ে ভাল নহ'লে আমি সকলোৱে মিলি ৰাইজে মিলি পেলাই আমি বনাই দিব লাগিব আৰু এতিয়া আমি পানী এইটো চাব যাব আমি এতিয়া নেপালী খুঁটিৰে আৰু ভিতৰে গাঁৱত গোটেইখিনি সোমাই মানে গৈ আছোঁ এখন গাড়ী চাওক এইটো পূৰা সোমাই আছিল ন তোমাৰ গাড়ীটো কি নাম তোমাৰ সঞ্জীৱ শৰ্মা এইখন গাড়ী হয় তেখেতসকলৰ গাড়ীটো ক'ত সোমাই আছিলে গাড়ীখন ইয়াতে আছিলে পানী এইটো উঠাই দিলে ক'ত লৈ গ'ল এনেকৈ উঠি গ'ল উঠি গ'ল অ'কে আৰু এনেকৈ ফচি থাকিলে ফচি থাকিলে উঠি নগ'ল বহুত গাড়ীটো উঠি গৈছে বহুত বেলেগ ঠাইত গৈ সোমাই আছে এইটো গাড়ীটো বাৰু এনেকৈ এতিয়া কি ঠিক কৰা হোৱা নাই এইটো আৰু বহুত গাড়ী সোমাই আছিলে কিন্তু এতিয়া ওলোৱা হ'ল এইখন গাড়ী এনেকৈ থোৱা আছে এনেকৈ চব ঠাইতে বহুত ক্ষতি হৈছে মানে ইয়াতে নেপালী খুঁটি নাম সুষমা শৰ্মা চফা ভয় ৰাইজনী অ'কে নমস্কাৰ চাব যাব পাৰিম অলপ পাৰিবনে এইটো এটা ঘৰ যিটো কল এইটো বহুত পিছল আছে এইটো লগাই নাহিলোঁ এনেকৈ চেণ্ডেল পিন্ধি আহিছোঁ আৰু এইটো এটা ঘৰ গোটেই ফিনিছ আপোনালোকে দেখা পাইছে এইটো চফা কৰি থকা হৈছে এতিয়া গোটেই কলৰ যিটো বোকাখিনি গোটেই ওলাই থকা হৈছে এইফালে গোটেই একদম এইটো পূৰা লৈ গ'ল আৰু একদম এইপিনে পূৰা ভাঙি গ'ল এইফালে কি আছে গৰু 25টা আছিলে আপোনাৰ গৰু হা 2 চাইড এতিয়া কেইটা আছে 9টা বাকীখিনি গ'ল এইবিলাকো ৰছী কাটি ভিতৰত সোমাইছো বুলি বাচিলে ইমান বস্তু বচাব মানুহ নিজক বচাব মানে আমিতো ওপৰত উঠিছো এই টিং ফালি মেলি টিঙেদি ফাটি ফালে ওপৰত গুচি গৈছে টিং ফালি 19 তাৰিখে ৰাতি 19-11টা বজাত ৰাতি দিনত দিনত 11টাত আপোনাৰ ওপৰত উঠি ওপৰত গোটেইখন যিমান ঘৰৰ পৰিবাৰ আছে সব ওপৰত উঠি গৈছে ওপৰত তাৰপিছত ওপৰৰ পৰা তাৰপিছত বেলেগ ঠাইত কিটা গ'ল মানে নেক্সট দিনত গ'ল পানী নেক্সট দিনত গ'ল 10 আপোনালোকৰ টিঙত যে উঠিলে ৰাতিটো টিঙত গোটেই নিশাই টিঙতে বহি আছে টিঙতে একদম পুৰা চিমচিমকে বৰষুণ দি আছে কথাটো কওঁতে মোৰ গাৰ নোম খিয়ৰি গৈছে আপোনালোকে চিটুৱেশ্যনটো জাষ্ট ইমেজিন কৰি ভাবক গোটেই আপোনালোকৰ পৰিয়াল আৰু এটা বেমাৰী মানুহ আছিল লগত এই তাৰ পৰা উঠি আহিছে কৃষ্ণ কৰ্মকাৰ কৃষ্ণ ৰাতিটো আপোনালোকে
মানে টিঙৰ ওপৰত ভয় গোটেই ভয়কে আছে যে পানী বাঢ়িব নে কমিব মানে ৰাতি সুধি আছো এই ঘৰতো আছিলে মানুহ এই ঘৰতে আছিল টিঙ সুধি আছো পানী বাঢ়িলে নে কমিলে বাঢ়ি আছে বুলি কৈছে যেতিয়া কমিলে বুলি ক'লো অকণ শান্তি লাগিলে আৰু লগতে আমাৰ লগতে আছিলে গাৰ্দা ইমান পোৱালি একেলগতে আছিলো গোটেই এইটো ভিডিঅ' আহিব নে এইখনে এনেকে টিঙত আছিলে চব এইখন চাই লওক এইটো আমাৰ এনেকে টিঙ এইখিনি এৰিয়াত আমি এতিয়া বৰ্তমান আছো য'ত এই এনেকে ঘৰ আমি আছিলে এইটো এনেকে আছে এইটো চাবতে ইয়াত পোৱা এইটো সৰু সৰু পোৱালিবোৰ চোৱা এতিয়া আপোনালোকৰ কেনেকুৱা কি ব্যৱস্থা হৈ আছে এতিয়া ব্যৱস্থাটো হৈছে আৰু খোৱা বোৱা আজি পৰা ইয়াতে হৈছে আহি আছে খোৱা বোৱা হৈছে খালি বস্তু অলপ লাগে আৰু বস্তু নাই বস্তু হৈ গ'ল যথেষ্ট হৈ গ'ল এতিয়া আমাক পইচাই লাগে খালি পইচা লাগে পইচা পালে বা এটা গডৰেজো লৈ ল'ম বা শ্বকেছো লৈ ল'ম হয় নহয় এতিয়া যে আপুনি গাড়ী চাই আহিলে এইটো আমাৰে ঘৰ ইনস্যুৰেন্সটো আছে নে নাই গাড়ী ইনস্যুৰেঞ্চ আছে গাই ইনস্যুৰেন্স ক্লেম কৰিছে নে এতিয়া নাই কৰা এতিয়া কি হ'ব দিব কৈছো ইনস্যুৰেঞ্চ দিব বুলি কৈছে ফটো চটো দিলো ভিডিঅ' চিডিঅ' চব দিয়া হ'ল আমিতো এনেকুৱা এটা প্ৰব্লেম আমাৰ এতিয়া 24 জনী গৰু আছিলে এজনী বাচি আছে গাড়ী EMI আছিল নেকি আছিলে এবছৰে হৈছে গাড়ী লোৱা এটা EMI টো এতিয়া দিব নালাগিছে 6 এতিয়া মাহ নালাগে 6 মাহ নালাগে ন বেংকৰ মানুহলৈ ভালকে কথা পাতি ল'বা নহ'লে চিভিল বেয়া কৰি দিব চিভিল বে কৰি দিয়ে হয়নে ঠিক আছে আমি অকণ আগবাঢ়ো এতিয়া হওক আমাৰ ধৰক গোটেই ঠাই যোৱাটো সম্ভৱ নহয় আপোনালোকে পালো ভালে হ'ল আপোনালোকৰ ঠাইটোৰ নামটো কৈ দিয়ক ভিডিঅ'ত যাতে মানুহ যায় আপোনালোকৰ তাতে আমাৰ ৰেলৱে কলনীৰ পৰা অকণমান তলত হেৰি কি কয় 2 নম্বৰ কোৱাৰী বুলি কয় কোনফালে এইফালেদি গ'লেও পাব এইফালেদি গ'লেও পাব নেপালী খুঁটি হৈ যাব লাগিব নেপালী খুঁটি যদি আপোনালোকে আহে নেপালী খুঁটিৰ লগত আৰু আপোনালোকে আৰু আগুৱাটো আপোনালোকে গ'লে গাঁওখনৰ নাম গাঁওখনৰ নাম 2 নম্বৰ কোৱাৰী বুলিয়ে কয় সেইডোখৰ হয় নিউ মানুহবিলাকে কি এতিয়া মেইন বস্তুটো কি য'ত দেখা পায় ভিডিঅ' আৰু গাড়ী য'লৈকে গৈ পায় তাতে খাই যদি গুচি যায় হয় আমাৰ সেইডোখৰত তাৰমানে নৰয় এইফালে গুচি আহে টাৰ্ণিং কৰি আৰু ইফালে গুচি যায় সেইটো কাৰণে আমি মানে এনে বস্তু পাইছো নোপোৱা নহয় অভাৱ নাইকিয়াকে পাইছো একদম সহজভাৱে কৈ দিয়কচোন যদি কোনোবা এটা মানুহ গুৱাহাটীৰ পৰা আহে আপোনালোক সহায় কৰিব ক'লৈকে যাব আমাৰ দেলহি বজাৰৰ পৰা অলপ ভিতৰলৈ এনেকৈ আহিল শিৱসাগৰ ডিষ্ট্ৰিক্ট শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু তাৰপিছত বিহুবৰত আহি ৰেলৱে কলনী বুলি ক'লে গম পাইছো বিহুবৰ ৰেলৱে কলনী বাইদেউহঁত সেইফালেও যাব চাব আমিও দেখাব চেষ্টা কৰি আছো অসম্ভৱ নহয় 4খন ডিষ্ট্ৰিক্ট এইফালে কি আছে মই এখন এতিয়া স্কুলত আছো নেপালী খুঁটিৰ এখন স্কুল হয় আৰু স্কুলৰ অৱস্থা চাওক এতিয়া কেনেকুৱা ধৰণৰ হৈ আছে গোটেই স্কুলখন ভাঙি যোৱা নাই কিন্তু গোটেই বস্তু আহি ঘৰ আহি গোটেই ইয়াতে এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে এইখন এখন স্কুল হয় চাওক স্কুলৰ অৱস্থা কেনেকুৱা হৈ আছে এবাৰ যাব পাৰিম নে নাইবা সোমাই যাম বুলি ভয় লাগে ন এইফালে পাৰিম ন মোৰ পিছফালে দেখা পাইছে বাঁহ জংঘল গছ গোটেইখিনি দেখা পাইছে এইটো এটা স্কুলৰ প্লেগ্ৰাউণ্ড আছিলে এইখিনি ঠাই আৰু চাওক এতিয়া কি হৈ গৈছে গোটেই গছ বাঁহ গোটেই জাবৰ আহি পাহাৰৰ সৃষ্টি হৈ গৈছে এখন স্কুলৰ প্লেগ্ৰাউণ্ডৰ এইটো অৱস্থা হৈ আছে বৰ্তমান ইয়াতে নেপালী খুঁটিত এইটো চাওক এতিয়া মই বৰ্তমান এটা ঠাইত আছো য'ত কাৰোবাৰ সপোনৰ ঘৰ আছিলে এই গোটেই এৰিয়া চাওক এইটোতো হেভি ঘৰ একদম পকাৰ ঘৰ মানে কেঁচা ঘৰ বাঁহৰ ঘৰ উটুৱাই নিয়াটো বেলেগ কথা কিন্তু এইফালে চাওক পকা ঘৰ হয় কেঁচা ঘৰ বেৰাৰ ঘৰটো পানীয়ে উটুৱাই নিছে কিন্তু এইটো এটা চাওক পুৰা হেভি ঘৰ যিটো আপোনালোকে এইখিনি চাই টাইলছ চাই ইটা চাই গম পাইছে কিমান ডাঙৰ হেভি ঘৰ যিটো ঘৰ গোটেই পানীয়ে উটাই লৈ গৈছে এইফালে চাওক কিমান ডাঙৰ এটা মানে ঘৰ হ'ব লাগিব আৰু গোটেইখিনি উটুৱাই লৈ গৈ এই গোটেইখিনি মানুহৰ ঘৰ আছিলে ইয়াতে এই গোটেই ঘৰ এইফালে এইটো চাগে বাথৰুম গোটেই ঘৰ কাৰ ঘৰ এইটো তোমালোকৰ ঘৰ ন এই ভাইটিহঁতৰ ঘৰ আছিলে ইয়াতে এই গোটেই মানুহৰ ঘৰ আছিলে আৰু এই গছ চাওক ইমান হেভি গছ যেতিয়া আপোনাৰ উটুৱাই লৈ গৈছে এইটো চাওক গছ ইমান ডাঙৰ হেভি গছ বাকী আৰু ঘৰ নৰ্মেল ঘৰ কি ক'ম ইমান গছৰ কিমান শিপা টাইট হৈ থাকে সেইটো খতম কৰি কিনে লৈ গৈছে ঘৰটোতো নৰ্মেল বস্তু হৈ গ'ল তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম দুৰ্গা শৰ্মা এওঁৰ নাম হ'ল দুৰ্গা শৰ্মা আৰু আমি এতিয়া বৰ্তমান য'ত আছো থিয় হৈ ইয়াতে এখেতৰ ঘৰ আছিলে এইখিনিতে আছিলে ইয়াত এনেকা দলং দি পাৰ যোৱা অহা যোৱা কৰি আছিলো এইটো জেগাতে আছিলে এনেকা আপোনালোকৰ ঘৰ ইয়াতে আছিল তেওঁলোকৰ ঘৰ যিটো এতিয়া নাই গোটেই উঠি গ'ল একো নামৰ নিচান নাই এতিয়া আপোনাৰ ঘৰত কোন কোন আছে আছিলে মা আছে দেউতা আছে আৰু এখন আছে এইফালে ঘৰ ইয়াতো আছিলে এখন এই ভাইটি এইটো ভাইটি আছে মই তাৰপিছত মা দেউতা আছে এইটো ঘৰত আছিলো গোটেই ৰাতি এইটো ঘৰত ইমান সৰু সৰু পোৱালি দুটা আছিলে তাৰপিছত এটা বহি যোৱা মানুহ তাকো পেট চেট পৰা পানী ওলাই যেনে তেনে ৰাতি জিন্দাই কৰি মানে বেহচ হৈ গৈছিলে জিন্দা হৈ গ'ল তাৰপিছত গোটেই ৰাতি আমাৰ লগত কথা পাতি বহিও আছিলে তাৰপিছত ওপৰৰ পৰা বৰষুণ দিব ধৰিলে তাৰপিছত এই বেচাৰা কপি ৰাতিপুৱা ডেথ হৈ গ'ল এইটো ঘৰৰ মানুহ আছিলে সেইটো বেচাৰা তাৰ এইগিলে ৱাইফ আছিলে তাৰপিছত সৰু সৰু পোৱালি দুটা আছিলে
এতিয়া নাইকিয়া হৈ গৈছে বেচাৰা কি কৰিব কি নাই আমাৰতো বাৰু যেনে তেনে মানুহ চব ঠিকে থাকে আছে আৰু এই গাই কিলে আপোনাৰ ছাগলী তাগলী গুচি গ'ল সেইটো বেলেগ কথা কিন্তু মানুহবোৰ চব ঠিকে আছে প্ৰত্যেকটো মানুহৰে এটা এটা কাহিনী যিমানখিনি আমি ঘূৰি আছোঁ সকলোৰে ইয়াতেতো ঘৰে নাই কিছুমান ঠাইত ঘৰ আছে বস্তু লৈ গ'ল প্ৰত্যেকটোৰে দুখ ছেম গোটেই যিমানখিনি য'ত য'ত পানী গৈছে ছেম দুখ ছেম ইম'শ্যন কাৰণ ঘৰ এটা আপোনাৰ সপোনৰ ঘৰ থাকে গোটেই জীৱনৰ টকা পইচা দি এখন ঘৰ বনোৱা যায় আৰু সেই ঘৰ যেতিয়া এনেকৈ গুচি যায় সেই যাৰ যোনে গৈছে সেই দুখ সেই কষ্ট তেওঁলোকে বেছিকৈ বুজি পাব আমি ভাবিলে আমাৰ কিমানখিনি দুখ লাগে কিন্তু তেওঁলোকৰ সেই ঘটনা তেওঁলোকৰ লগত হৈ গৈছে ভাবক কেনেকৈ আছে কিন্তু একো নাই আকৌ হ'ব ইয়াতকৈ আৰু যাতে ভাল হওক আৰু মানুহ আহক আৰু আপোনালোকে সহায় পাওক আমি সেইটোৱে বিচাৰিছোঁ আৰু এতিয়া আৰু বেলেগ কি বিচাৰিম আহক আৰু আগবাঢ়ি যাওক এইখন হ'ল দিখৌ নৈ আৰু নাগালেণ্ডৰ পৰা এইফালে পানীখিনি আহিছে নেপালী খুঁটিত যে ইমানখিনি যে বেছি ক্ষতি হ'ল কিয় হ'ল মই আপোনাক কৈ আছোঁ এই যিটো পানীটো তাৰ পৰা যিটো আহিছে চুনামিটো ইয়াতে এটা টাৰ্ণিং আছে মানে নদীটো এনেকৈ এটা টাৰ্ণিং আছে সেই টাৰ্ণিংটোত কি হ'ল ইমান জোৰত আহিলে সোঁতটো টাৰ্ণিং এনেকৈ আহি ডাইৰেক্ট এইফালে এনেকৈ খুন্দা মাৰিলে মানে টাৰ্ণিংটোত সেইফালে যাব নোৱাৰিলে টাৰ্ণিং ল'ব নোৱাৰিলে মানে পানীখিনি আহি ডাইৰেক্ট এইফালে ঢাপকৈ সোমাই গ'ল সেইফালে নহ'ল মানে টাৰ্ণিংটো সেইকাৰণে নেপালী খুঁটি ইমানখিনি বেছি ক্ষতি হৈছে